Hey guys, welcome back to my YouTube channel Monos Teaching and Live Story. তো আজি আপোনালোকৰ লগত মই ইংলিছ ল্যাঙ্গুৱেজৰ সবতকৈ বেছি ইম্পৰ্টেন্ট টপিকটোৰ ওপৰত ডিসকাস কৰিবলৈ ওলাইছোঁ হেয়া হ'ল টেন্স এনেকুৱা এটা বস্তু যিটোৰ অবিহনে আপোনালোকে ইংলিছ ল্যাঙ্গুৱেজ শিকাটো ইম্পসিবল তো টেন্স আমি সাধাৰণতে দুটা কথাৰ কাৰণে শিকো ফাৰ্স্ট ইংলিছ ল্যাঙ্গুৱেজটো ভালকৈ টাইমৰ উপস্থাপন আৰু সেকেন্ড টেন্স কাৰেকশ্যন তো আপোনালোকৰ লগত আজি মই সেকেন্ড কাৰণটো টেন্স কাৰেকশ্যনৰ 100% ইফেক্টিভ এটা টিপছ দিবলৈ ওলাইছোঁ সো এইটো এনেকুৱা এটা ভিডিঅ' হ'বলৈ গৈ আছে যিটো না কেৱল ষ্টুডেণ্টৰ কাৰণে বাট সকলো মানুহৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব যাৰ সেন্টেন্সটো কোন টেন্সত আছে ধৰাৰ ক্ষেত্ৰত প্ৰব্লেম হয় সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' টু লাৰ্ণ সামথিং নিউ তো মই প্ৰথমতে আপোনালোকক টেন্সৰ বেছিকৰ পৰা আৰম্ভ কৰিছোঁ আৰু একেবাৰে শেষত যিটো টিপছৰ কথা কৈছোঁ সেই টিপছটো দি দিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু বস্তুটো গম পাব এতিয়া আপোনালোকে জানে মেইন টেন্স তিনিটা প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স ফিউচাৰ টেন্স আৰু প্ৰত্যেকটা টেন্সৰ চাৰিটাকৈ ভাগ আছে তো 4 × 3 টোটেল 12 টেন্স আছে ইংলিছ ল্যাঙ্গুৱেজত কিন্তু আজিকালি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো ইউজ কৰা নহয় সো এতিয়া আমি টেন্স শিকাৰ ক্ষেত্ৰত ডেফিনেশ্যনটো জানিব লাগিব তো ডেফিনেশ্যনটো বৰ জটিলকৈ নলৈ আমি যদি যি চাৰিটা পাৰ্টৰ কথা কৈছোঁ ইনডিফিনিট কণ্টিনিউৱাছ পাৰফেক্ট কণ্টিনিউৱাছ তো এটা এটাকৈ যদি লওঁ ইনডিফিনিট হিচাপত যদি লওঁ প্ৰেজেণ্ট ইনডিফিনিট পাষ্ট ইনডিফিনিট এণ্ড ফিউচাৰ ইনডিফিনিট তো গোটেইকেইটা প্ৰেজেণ্ট ইনডিফিনিটে বৰ্তমান সময়ৰ হেবিচুৱেল একশ্যন আৰু ইউনিভাৰ্চেল ট্ৰুথ বুজাৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ পাষ্ট ইনডিফিনিটে পাষ্টত ঘটা ঘটনা এটা আৰু ফিউচাৰ ইনডিফিনিটে ভৱিষ্যতে কিবা এটা ঘটনা ঘটিব সেইটো বুজাৰ কাৰণে ব্যৱহাৰ কৰে এনেকৈ আমি ডেফিনেশ্যনটো ল'ব পাৰোঁ ইনডিফিনিটৰ ঠিক তেনেকৈ কণ্টিনিউৱাছ মানে কণ্টিনিউটি গোটেইকেইটা টেন্সৰে ইনডিফিনিট প্ৰেজেণ্ট পাষ্ট আৰু ফিউচাৰৰ কণ্টিনিউটি বুজোৱাৰ কাৰণে কণ্টিনিউৱাছ টেন্সটো ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ পাৰফেক্ট তো পাৰফেক্টৰ ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্টে কোনো এটা কাম এইমাত্ৰ শেষ হ'ল সেইটো বুজোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ পাষ্ট পাৰফেক্টে দুটা কামৰ মাজত কোনো এটা কাম আগত সম্পূৰ্ণ হৈছে সেইটো বুজোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ ফিউচাৰ পাৰফেক্টে ভৱিষ্যৎকালত কোনো এটা সময়ৰ আগত কামটো শেষ হৈ যাব সেইটো বুজোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় এতিয়া আহিছোঁ পাৰফেক্ট কণ্টিনিউৱাছৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছে অতীতকালত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানত চলি আছে আৰু ভৱিষ্যতে কোনো এটা সময়লৈ চলি থাকিব এইটো বুজোৱাৰ কাৰণে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ পাষ্ট পাৰফেক্টটো অতীতত আৰম্ভ হৈছে অতীতৰে এটা সময়লৈকে চলিছিল সেইটো বুজোৱাৰ কাৰণে পাষ্ট পাৰফেক্টটো ব্যৱহাৰ কৰা হয় আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটোতো আজিকালি ব্যৱহাৰ কৰা নহয়ে এতিয়া টেন্স এটা গঠন কৰিবলৈ হ'লে কিবা এটা ফৰ্মুলাটো লাগিব যিটোক ট্ৰেন্সফৰ্মেশ্যন বুলি কোৱা হয় তো এই ফৰ্মুলাটো এইটো চাই লওক একফালেদি আপোনালোকে দেখা পাইছে প্ৰেজেণ্ট পাষ্ট ফিউচাৰ হিচাপত মেইন তিনিটা টেন্স দিয়া আছে আনফালে চিম্পল ফৰ্মছ মানে ইনডিফিনিট প্ৰগ্ৰেছিভ ফৰ্মছ কণ্টিনিউৱাছ পাৰফেক্ট ফৰ্মছ যিটো পাৰফেক্ট টেন্স আৰু পাৰফেক্ট প্ৰগ্ৰেছিভ ফৰ্মছ মানে পাৰফেক্ট কণ্টিনিউৱাছ ফৰ্ম টেন্সটো দিয়া আছে সো এতিয়া ইয়াতে ইনডিফিনিট বাদে বাকী কণ্টিনিউৱাছ পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছৰ ফৰ্মেশ্যন কেইটা প্ৰায় একে এতিয়া প্ৰথমতে মই আপোনালোকক ইনডিফিনিটৰ প্ৰেজেণ্ট পাষ্ট আৰু ফিউচাৰৰ এটা আইডিয়া দি লৈছোঁ তাৰপিছত বাকী ফৰ্মেশ্যন কেইটাৰ বিষয়ে অলপমান কৈ দিম তো প্ৰেজেণ্ট ইনডিফিনিটত যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয় ভাৰ্বৰ লগত S/S দিব লাগে আৰু পাষ্ট টেন্সত ছেকেণ্ড ফৰ্ম ভাৰ্বৰ ছেকেণ্ড ফৰ্ম লিখিলে হয় আৰু ফিউচাৰ ইনডিফিনিটত শেল উইল আৰু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম এতিয়া কণ্টিনিউৱাছত মই যিহেতু কৈছোঁ যে প্ৰেজেণ্ট পাষ্ট আৰু ফিউচাৰ গোটেইকেইটা ফৰ্মেশ্যন প্ৰায় একে জাষ্ট প্ৰেজেণ্ট ইনডিফিনিটত MSR দি কিনে ভাৰ্বৰ লগত ING দিব লাগে পাষ্ট কণ্টিনিউৱাছত was were দি ভাৰ্বৰ লগত ING আৰু ফিউচাৰ কণ্টিনিউৱাছত উইল বি দি কিনে ভাৰ্বৰ লগত ING দিব লাগে ঠিক তেনেকৈ পাৰফেক্ট টেন্সত প্ৰেজেণ্ট পাৰফেক্টত হেভ হেজ দি ভাৰ্ব 3
Past perfectত had দি কিনে verb 3 আৰু future perfectত will have দি কিনে verb 3 ইয়াতে perfectত verb 3 মানে গোটেইকেইটা টেন্সতে লাগিব ঠিক তেনেকৈ perfect continuousত have or has been দি কিনে ভাৰ্বৰ লগত ing past perfect continuousত had been দি ভাৰ্বৰ লগত ing আৰু future perfect continuousত will have been দি ভাৰ্বৰ লগত ing মানে perfect continuousত been to আৰু ing টো কমন লাগিবই যিটো টিপছৰ কথা ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যিটো কাৰণে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই আছে সেইটো দিবলৈ গৈ আছোঁ সেয়া হ'ল চিলেক্টেড ৱৰ্ডছ শেষৰ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সক বাদ দি টোটেল 11টা টেন্সৰ চিলেক্টেড ৱৰ্ডছ মই স্ক্ৰীনত আপোনালোকক দি আছোঁ তো আপোনালোকে এইকেইটা মনত ৰাখিব উইথ এক্সাম্পল আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আৰু আশা ৰাখিছোঁ যে চিলেক্টেড ৱৰ্ডছকেইটা মনত ৰখাৰ পিছত সাধাৰণতে কাৰেক্টনেছ কৰাৰ ক্ষেত্ৰত যি জটিলতাৰ সন্মুখীন হয় সেয়া নহয় এতিয়া চিলেক্টেড ৱৰ্ডছকেইটা বুজি লওক ফাৰ্ষ্ট প্ৰেজেণ্ট ইনডিফিনিট টেন্স প্ৰেজেণ্ট ইনডিফিনিটত চিলেক্টেড ৱৰ্ডছ আহে এভৰিডে অলৱেজ জেনেৰেলি ইউজুৱেলি ৰেগুলাৰলি ডেইলি অফেন এভৰি মান্থ এভৰি ইয়েৰ এপিয়াৰ তো এক্সাম্পলটো হ'ল দ্য বাছ ইউজুৱেলি গ'জ এট 9 AM ইয়াতে আপোনালোকে দেখিছে ইউজুৱেলি অৰটোক কাটা আছে যিটোৰ জৰিয়তে আমি গম পাইছোঁ যে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে তো ছেকেণ্ড প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ চিলেক্টেড ৱৰ্ডছ হ'ল নাও চুন ভেৰি চুন এক্সাম্পল দ্য বইজ আৰ প্লেয়িং নাও তো নাও ৱৰ্ডটোৰ জৰিয়তে চেণ্টেন্সটোত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে বুলি আমি সহজতে ধৰিব পাৰোঁ প্ৰেজেণ্ট পাৰফেক্ট তো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চিলেক্টেড ৱৰ্ডছ হ'ল জাষ্ট নাও অলৰেডি নেভাৰ এভাৰ য়েট এক্সাম্পল হি হেজ ডান দ্য ৱৰ্ক জাষ্ট নাও তো ইয়াত জাষ্ট নাও ৱৰ্ডটোৰ জৰিয়তে আমি চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে বুলি ধৰিব পাৰোঁ তো নেক্সট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ চিলেক্টেড ৱৰ্ডছ হ'ল চিন্স ফ'ৰ এক্সাম্পল দ্য বইজ হেভ বিন প্লেয়িং ফৰ 2 hours ইয়াত 4 ৱৰ্ডছটোৰ জৰিয়তে চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আছে বুলি আমি ধৰিব পাৰোঁ পাষ্ট ইনডিফিনিট টেন্সৰ চিলেক্টেড ৱৰ্ডছ হ'ল য়েষ্টাৰডে এগো লাষ্ট উইক লাষ্ট মান্থ লাষ্ট ইয়েৰ বা লাষ্ট নাইট এক্সাম্পল দ্য প্ৰাইম মিনিষ্টাৰ ভিজিটেড আছাম লাষ্ট ইয়েৰ ইয়াত লাষ্ট ইয়েৰ ৱৰ্ডটোৱে পাষ্ট ইনডিফিনিট টেন্সটো ধৰাত সহায় কৰিছে তো নেক্সট পাষ্ট কণ্টিনিউৱাছ চিলেক্টেড ৱৰ্ডছ হুৱেন ৱাইল এষ্ট এক্সাম্পল দ্য বয় ৱাজ ৰিডিং হুৱেন আই ৱেণ্ট দেয়াৰ ইয়াত এই চেণ্টেন্সটো চিলেক্টেড ৱৰ্ডছ হুৱেন যাৰ জৰিয়তে পাষ্ট কণ্টিনিউৱাছ টেন্সত থকা বুলি আমি ধৰিব পাৰিছোঁ পাষ্ট পাৰফেক্ট টেন্সৰ চিলেক্টেড ৱৰ্ডছ বিফ'ৰ আফটাৰ এক্সাম্পল দ্য পেচেণ্ট হেড ডাইড বিফ'ৰ দ্য ডক্টৰ কেম ইয়াত চিলেক্টেড ৱৰ্ডছ চেণ্টেন্সটোত বিফ'ৰ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ চিলেক্টেড ৱৰ্ডছ বিফ'ৰ এক্সাম্পল হি হেড বিন ৰিডিং ইন গুৱাহাটী বিফ'ৰ হি কেম টু অভয়পুৰী সেই চেণ্টেন্সটোত বিফ'ৰ ৱৰ্ডটোৱে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত থকা বুলি ডাইৰেক্টলি বুজাইছে ফিউচাৰ ইনডিফিনিট চিলেক্টেড ৱৰ্ডছ টুমৰো নেক্সট উইক নেক্সট ইয়েৰ আনটিল উইথিন এক্সাম্পল হি উইল কাম হিয়াৰ টুমৰো ফিউচাৰ ইনডিফিনিটত টুমৰোৱে চিলেক্টেড ৱৰ্ড হিচাপে কাম কৰিছে তো নেক্সট ফিউচাৰ কণ্টিনিউৱাছ দিছ টাইম টুমৰো এক্সাম্পল হি উইল বি প্লেয়িং ফুটবল দিছ টাইম টুমৰো সেই চেণ্টেন্সটোত দিছ টাইম টুমৰোৱে চিলেক্টেড ৱৰ্ড হিচাপে কাম কৰিছে আৰু টেন্সটো ফিউচাৰ কণ্টিনিউৱাছ টেন্সত থকা বুলি বুজাইছে নেক্সট ফিউচাৰ পাৰফেক্ট চিলেক্টেড ৱৰ্ডছ বাই নেক্সট এক্সাম্পল আই উইল হেভ ৰিটাৰ্ণড ইয়'ৰ বুকড বাই নেক্সট ছানডে এই চেণ্টেন্সটোত বাই নেক্সটে ফিউচাৰ পাৰফেক্ট টেন্সত থকা বুলি ডাইৰেক্টলি বুজাইছে এইটোৰ জৰিয়তে টেন্সৰ বিষয়ে অলপমান বেলেগ ধৰণে বুজাবলৈ চেষ্টা কৰা হ'ল আৰু লগতে ইফেক্টিভ চিলেক্টেড ৱৰ্ডছৰ জৰিয়তে টিপছ দিবলৈ যত্ন কৰিলোঁ